আজি আমাৰ মাজত উপস্থিত থকা আমাৰ মুখ্য অতিথি গোলাপ ৰাভা ডাঙৰীয়া সকলোৰে পৰিচিত বিশ্ববিখ্যাত তেওঁ বডি বিল্ডাৰ এজন আৰু আমি লাকি যে গোলাপ দা আজি আমাৰ বুকৰে হয় তো তেওঁ আমি অলপ সময় দিব পাৰিছে তাৰ বাবে গোলাপ দাক যথেষ্ট ধন্যবাদ বহু ইয়াতে আহিছে বহুত ধন্যবাদ আৰম্ভণিতে আমাৰ মুখ্য অতিথি গোলাপ ৰাভা ডাঙৰীয়া এখন ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাব এই শ্ৰী গণেশ ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰী সীমান্ত দাস ডাঙৰীয়াই তেখেতকো অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ তেখেতৰ এখন ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাব সীমান্ত দাস আমাৰ মাৰ্কেটিং হেড শোভা চাইনী ডাঙৰীয়ানীও ইয়াত উপস্থিত আছে বাইদেউ নমস্কাৰ গোলাপ ৰাভা ডাঙৰীয়ালৈ এটা উপহাৰ আনিছে আমাৰ কোম্পানীৰ তৰফৰ পৰা তো বাইদেউক অনুৰোধ কৰিম সেই উপহাৰটো তেওঁ দিয়ে যায় ধন্যবাদ জনাইছোঁ প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আজি শ্ৰী গণেশ ট্ৰেডাৰ্ছৰ এই ইন'গ্ৰেশ্যন প্ৰগ্ৰামত উপস্থিত থাকিব পৰা ইয়াৰে সমূহ ৰাইজ লগতে আমাৰ সকলোৰে সন্মানীয় ডালমিয়া চিমেণ্টৰ হেড ডাঙৰীয়া লগতে হেড অফ মাৰ্কেটিং এক্সিকিউটিভ লগতে আমাৰ ইয়াত উপস্থিত থকা ইয়াৰে স্থানীয় ৰাইজ আৰু স্থানীয় আমাৰ সাংবাদিক দাদা বন্ধুসকল বাইদেউসকল প্ৰথমতে আমি সকলোৰে তৰফৰ পৰা আমাৰ সীমান্তক বেষ্ট উইচেছ জনাইছোঁ আৰু মই ভাবোঁ আমি আশা কৰোঁ ৰাইজে আশা কৰোঁ যে ইয়াতে আমি টপ কোৱালিটিৰ মেটেৰিয়েলছ যিখিনি আমাৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে দৰকাৰ হয় মেটেৰিয়েলছবিলাক দৰকাৰ হয় টপ কোৱালিটিৰ মেটেৰিয়েলছ এটা ৰিজনেবল ৰেটছত আমি যাতে পাওঁ আৰু যাতে আমাৰ ইয়াতে যিখিনি কনষ্ট্ৰাকশ্যন হৈ আছে তাত যাতে ভাল এটা ৰেটত ভাল কোৱালিটিৰ যাতে কনষ্ট্ৰাকশ্যন হয় যিবিলাক কনষ্ট্ৰাকশ্যন মেটেৰিয়েলছ আমাক দৰকাৰ হয় বিল্ডিঙৰ বা বনাবৰ কাৰণে বা যিকোনো কামৰে হওক এইবিলাক চব ইয়াতে পোৱা যাব সেইখিনি তেওঁৰ পৰা আমি গম পাইছোঁ আৰু চবতকৈ ডাঙৰ কথা তেওঁ মোৰ নিজৰ ষ্টুডেণ্টো হয় আৰু জিমৰ লগতো তেওঁ জড়িত চ' উই আৰ ৰিয়েলি ভেৰি প্ৰাউড অফ হিম আৰু এইটো নহয় যে সকলোৱে জিম কৰা ল'ৰা জিমেই খুলিব আজিকালি আমি দেখাই পাই থাকোঁ জিম কৰা ল'ৰা খালি জিমেই কৰি থাকে চ' এইটোও নহয় পইচা কামাবৰ কাৰণে বা পইচাৰ চেল্ফ ডিপেণ্ডেণ্ট হ'বৰ কাৰণে বেলেগ বেলেগ ৰাস্তা চবেই ল'বই লাগিব জিম কৰিলে খালি জিমেই যে খুলিব লাগিব এনেকুৱা নহয় বেছিভাগ জিমেই খুলি থাকিলে বেলেগ বেপাৰ কোনে কৰিব চ' উই আৰ ৰিয়েলি ভেৰি প্ৰাউড অফ হিম অসমীয়া ল'ৰা আৰু আগবাঢ়ি যাওক আৰু উন্নতি কৰক তাৰে কামনা কৰিছোঁ থেংক ইউ ছ' মাছ